অসমৰ সকলো শিক্ষকৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। নিষ্ঠা কোৰ্চ আকৌ আৰম্ভ হ'ব আৰু এইবাৰ ই বাধ্যতামূলক হ'ব। প্ৰতিজন শিক্ষকে নিষ্ঠা ট্ৰেইনিং ল'ব লাগিব। কেতিয়া আৰু কেনেকৈ ল'ব আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। অসম চৰকাৰৰ SCERTৰ পৰা 13 মে তাৰিখে এটি গুৰুত্বপূৰ্ণ চিঠি প্ৰকাশ কৰা হৈছে আৰু এই চিঠিখনত স্পষ্টকৈ কোৱা হৈছে যে 2026-27 শৈক্ষিক বৰ্ষৰ বাবে নিষ্ঠা কোৰ্চৰ ফাৰ্ষ্ট চাইকেল পুনৰ আৰম্ভ কৰা হ'ব আৰু এই নিষ্ঠা কোৰ্চসমূহ CIET NCERTৰ দ্বাৰা প্ৰদান কৰা হৈছে আৰু ইতিমধ্যে কোৰ্চসমূহৰ লিংকসমূহ প্ৰেৰণ কৰা হৈছে। এতিয়া মূল কথাটো হৈছে যে এই কোৰ্চটো সকলো শিক্ষক আৰু বিদ্যালয়ৰ প্ৰধানসকলৰ বাবে মেণ্ডাটৰী কৰা হৈছে আৰু বিশেষকৈ 2022 চনৰ পিছত নিযুক্ত হোৱা নতুন শিক্ষকসকলৰ বাবে এইটো কোৰ্চ অধিক গুৰুত্বপূৰ্ণ বুলি এই পত্ৰটিত উল্লেখ কৰিছে। জিলাসমূহৰ ইন্সপেক্টৰ অফ স্কুলছ, DO আৰু DMC সকলক নিৰ্দেশ দিয়া হৈছে যাতে তেওঁলোকে এই কোৰ্চৰ লিংকসমূহ সকলো শিক্ষকলৈ পঠাই দিয়াৰ ব্যৱস্থা কৰে আৰু সকলো শিক্ষকে এই কোৰ্চত যাতে এনৰোল কৰে, নিজকে ভৰ্তি কৰে আৰু কোৰ্চসমূহ কমপ্লিট কৰে সেইটো নিশ্চিত কৰাৰ দায়িত্ব তেওঁলোকক দিয়া গৈছে। গতিকে সকলো শিক্ষকেই এই নিষ্ঠাৰ যি নতুন কোৰ্চসমূহৰ লিংক পাব, সেই লিংকত গৈ তেওঁলোকে নিজকে এনৰোল কৰিব লাগিব। কোৰ্চসমূহ সম্পূৰ্ণ কৰাটো বাধ্যতামূলক আৰু বিদ্যালয়ৰ প্ৰধানসকলেও এই নিষ্ঠা কোৰ্চসমূহ কৰিব লাগিব আৰু এই নিষ্ঠা কোৰ্চৰ ট্ৰেইনিংটো শিক্ষকৰ ডেভেলপমেণ্টৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। সেয়ে যদি আপুনি এতিয়ালৈকে নিষ্ঠা কোৰ্চৰ লিংক পোৱা নাই তেন্তে 2 এদিনতে আপোনালোকে বিভাগৰ ফালৰ পৰা এই লিংক পাব আৰু লিংক পোৱাৰ লগে লগে আপোনালোকে তাতে এনৰোল কৰি পেলাই কোৰ্চ আপোনালোকে আৰম্ভ কৰিব লাগিব। গতিকে ইয়াক অকল এটি নিয়ম বা এটি বিভাগীয় নিৰ্দেশনা হিচাপে গ্ৰহণ নকৰি আপোনালোকৰ প্ৰফেশ্যনেল গ্ৰ'থৰ বাবে এক ডাঙৰ সুযোগ আপোনালোকে পাব এই কোৰ্চসমূহ অনলাইনত কৰাৰ। গতিকে মনোযোগেৰে এই কোৰ্চসমূহ আপোনালোকে কৰিলে নিশ্চয় আপোনালোকৰ প্ৰফেশ্যনেল গ্ৰ'থত কামত আহিব। গতিকে এই ধৰণৰ এডুকেশ্যনেল আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।